তোমালোকৰ প্ৰশ্ন আছিলে যে যেহেতু হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষা একেবাৰে উচ্চ চাপিছে এতিয়া যদি আমি প্ৰি ফাইনাল এক্সাম নাইবা হাফ ইয়াৰলি এক্সাম নাইবা প্ৰাইভেট কলেজসমূহত যে বাৰে বাৰে পৰীক্ষা লৈ থাকে এই পৰীক্ষাসমূহ যদি নিদিও তেতিয়াহ'লে ফাইনাল পৰীক্ষাত এপিয়াৰ হ'ব পাৰিম নে নাই অৰ্থাৎ এই সকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত হ'বলগীয়া হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত বহিব পাৰিব নে নাই বিভিন্ন সময়ত দেখিবলৈ পাও যে পৰীক্ষাৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে সেলফ ষ্টাডি কৰিব নোৱাৰে সেই কাৰণে সাগে সময় ছাত্ৰ ছাত্ৰীয়ে এই প্ৰশ্ন উত্থাপন কৰি আহিছে এই বিষয়ে এইটো ভিডিঅ' জৰিয়তে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে প্ৰকাশ কৰা এখন নোটিছৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছো ইয়া হৈছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে প্ৰকাশ কৰা এটা নোটিছ এই নোটিছৰ জৰিয়তে অসমৰ অল ইনষ্টিটিউচনৰ হেডসমূহক কোৱা হৈছে যে আপোনালোকে যিমান ইউনিট টেষ্ট নাইবা হাফ ইয়াৰলি এক্সাম নাইবা প্ৰি ফাইনাল এক্সাম নাইবা যিবোৰ ইউনিট টেষ্ট অনুষ্ঠিত কৰিব এই ইউনিট টেষ্টৰ মাৰ্কস ওয়েবসাইটত আপলোড কৰিব লাগিব ইয়াতে কিন্তু কোৱা হৈছে যে ইতিমধ্যে 29 আগষ্ট 2025 ৰ পৰা এই পোৰ্টেল ওপেন কৰা হৈছে অৰ্থাৎ মুকলি কৰা হৈছে আৰু এই পোৰ্টেলত গৈ প্ৰত্যেকখন বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীয়ে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ মাৰ্কস ওয়েবসাইটত আপলোড কৰিব লাগিব ইফালে কিছু সংখ্যক মেট্ৰিক পৰীক্ষাৰ্থীয়ে 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ বাবে ফৰ্ম ফিল আপ কৰিব পৰা নাই কিছুদিন পূৰ্বে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এটা নোটিছ প্ৰকাশ কৰিছিল আৰু সেই নোটিছৰ জৰিয়তে কোৱা হৈছিল যে যদি কোনো ছাত্ৰ ছাত্ৰীয়ে ইউনিট টেষ্ট পৰীক্ষা নিদিয়ে আৰু তেওঁলোকৰ মাৰ্কস যদি পোৰ্টেলত আপলোড কৰা নাথাকে তেতিয়াহ'লে হেয়কৰ ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰিব নোৱাৰিব আৰু যদি ফৰ্ম ফিল আপ কৰিব নোৱাৰে তেতিয়াহ'লে 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষা তেওঁলোকে বহিব নোৱাৰিব এই যে নোটিফিকেশন এই নোটিফিকেশনত কিন্তু এনেকুৱা ধৰণৰ কোনো কথা লিখা নাই যে পৰীক্ষা নিদিলে ছাত্ৰ ছাত্ৰীয়ে ফাইনাল পৰীক্ষাত বহিব নোৱাৰিব কিন্তু তোমালোকে পৰীক্ষাবোৰ দিবা যি প্ৰি ফাইনাল পৰীক্ষা আছে নাইবা হাফ ইয়াৰলি পৰীক্ষা আছে নাইবা প্ৰাইভেট কলেজসমূহত যে বাৰে বাৰে পৰীক্ষা লৈ থাকে এদিন দুদিন পিছে পিছে সেই পৰীক্ষাসমূহ দিবা কাৰণ পৰীক্ষা দিলে তোমালোকৰ যি কনসেপ্ট সেই কনসেপ্ট ক্লিয়াৰ হ'ব আৰু ফাইনাল পৰীক্ষাত ভাল এটা নম্বৰ পাবা আৰু প্ৰি ফাইনাল পৰীক্ষা এইটো কিন্তু দিবই লাগিব কাৰণ কিছু বিদ্যালয়ত প্ৰি ফাইনাল পৰীক্ষা যদি ছাত্ৰ ছাত্ৰীয়ে ভাল নম্বৰ নাপায় তেতিয়াহ'লে তেওঁলোকক এডমিট কাৰ্ড নিদিয়ে আৰু এডমিট কাৰ্ড নিদিলে তেওঁলোকে কিন্তু পৰীক্ষাত বহিব নোৱাৰে এই কাৰণে তোমালোকক কৈছো তোমালোকৰ স্কুলত নাইবা কলেজত যিমান পৰীক্ষা অনুষ্ঠিত হ'ব এই পৰীক্ষাসমূহ দিবা আৰু সেলফ ষ্টাডি কৰিও থাকিবা